নিশ্চয়কৈ এতিয়া আমি যিটো সাম্প্ৰতিক প্ৰেক্ষাপটত আমি যিটো উল্লেখ কৰিছো, যিটো সৰ্বভাৰতত যিটো এটা অতি তোলপাৰ লগা বিষয় হৈ আছে যে এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ হৈও তাৰ যিসকল তাৰ পৰিসৰত থকা যিসকল নাগৰিক আছে সেইসকল নাগৰিকৰ অতিপাত অত্যাচাৰ হোৱাৰ বিনিময়ত কিন্তু তেওঁলোকক নিৰাপত্তাত তেওঁলোক বিফল হৈছে। নিৰাপত্তাত বিফল হৈছে। আমাৰ যি ইনফৰমেশ্যন আছে, যি সূত্ৰৰ পৰা আমি জানিব পাৰিছো যে যিসকল তাৰ নিৰ্যাতিত লোক আছে তেওঁলোকৰ ঘৰ বাৰী দোকান পোহাৰ যি সময়ত জ্বলাই দিছে, সেই সময়ত তেওঁলোকে যেতিয়া ফায়াৰ ব্ৰিগেডৰ কাৰণে হাহাকাৰ কৰিছে, তেওঁলোকে 6 ঘণ্টা 7 ঘণ্টালৈকে তেওঁলোকে ফায়াৰ ব্ৰিগেড অহা নাই। অৰ্থাৎ নিশ্চয়কৈ তাৰ যি ষ্টেট মেচিনাৰী আছে সেই ষ্টেট মেচিনাৰীয়ে তেওঁলোকক নিশ্চয়কৈ আদেশ দিব লাগিব যে তেওঁলোকে সেই সময়ত যে নিৰ্যাতিত সকলক সহায় কৰিব নালাগে। আৰু লগতে যিখন পুলিচ বাহিনী আছে, চৰকাৰী পুলিচ বাহিনী আছে, সেই চৰকাৰী পুলিচ বাহিনীয়ে তেওঁলোকক সম্পূৰ্ণৰূপে কোনো ধৰণৰ আশ্বাস প্ৰদান কৰা নাই, কোনো ধৰণৰ নিৰাপত্তা দিয়া নাই। আৰু সম্পূৰ্ণভাৱে তাৰ যিসকল জেহাদী লোক আছে, বাংলাদেশীৰ পৰা যিসকল জেহাদী লোক আহি তেওঁ তাতে থিতাপি লৈছে, সেইসকলক এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে কাশ্মীৰত যি পৰিৱেশ সৃষ্টি হৈছিলে যে জিৰ' টলাৰেঞ্চ, তেওঁলোকক সেই জেগাৰ পৰা গজুৱাই যি হিন্দ, তাৰ গজুৱাই পশ্চিমবংগ, অৰ্থাৎ তাত এখন মুছলিম ৰাজ্য হিচাপে গঢ় দিয়া এটা পৰিকল্পিত তেওঁলোকৰ যি পদক্ষেপ, সেই তাত তেওঁলোকে মমতা বেনাৰ্জীয়ে সহায় কৰিছে। আৰু পশ্চিমবংগখন অতি শীঘ্ৰে যাতে তেওঁলোকে মুছলমানৰ এটা অধ্যুষিত অঞ্চল হিচাপে গঢ় দি এখন বাংলাদেশৰ লগত তেওঁলোকে সংযোজিত কৰি তেনেকুৱা এখন ৰাজ্য তেওঁলোকক গঠন কৰাৰ বাবে যি মানসিকতা লৈছে। গতিকে এই ক্ষেত্ৰত যে গণতান্ত্ৰিক চৰকাৰ বুলি আমি কোৱাটো হেৰি হৈছে। গতিকে আমি ৰাষ্ট্ৰপতি শাসন দাবী কৰিছো, যাতে ৰাষ্ট্ৰপতি চৰকাৰী যন্ত্ৰৰে যি ভাৰতবৰ্ষৰ যি চৰকাৰী যন্ত্ৰ আছে তেওঁলোকে যাতে হস্তক্ষেপ কৰি এই ক্ষেত্ৰত যাতে তেওঁলোকক যিখন নিৰ্যাতিত লোক আছে তেওঁলোকক যাতে নিৰ্যাতনৰ পৰা সহায় কৰে, তাকে আমি দাবী কৰিছো। উপস্থিত আছে নাৰীৰ লগত সম্বন্ধিত যিমানখিনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল আছে সেইখিনিও তাত গৈ পাইছে বুলি আমি গম পাইছো। আৰু আটাইতকৈ ডাঙৰ কথা আচলতে ৱেষ্ট বেংগল হাইকোৰ্টো আচলতে নিজৰ সংজ্ঞান লৈ পেলাই এই বিষয়ৰ ওপৰত ডিছকাশ্যন চলাই আছে। আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টক অলৰেডি তেওঁলোকে কৈছে যে আপোনালোকৰ যদি প্ৰয়োজনীয় অনুসাৰে আপোনালোকে নিজৰ ফালৰ পৰা চেন্ট্ৰেল ফ'ৰ্চ তাত ডিপ্লয়মেণ্ট কৰিব পাৰে, যিটো আচলতে ৰাজ্য চৰকাৰেহে চেন্ট্ৰেল গভৰ্ণমেণ্টক বিচাৰে। সেইটো এই মুহূৰ্তত দেখা গৈছে যে হাইকোৰ্টেহে চেন্ট্ৰেল গভৰ্ণমেণ্টক ক'ব লগা হৈছে। আৰু বৰ্তমান দেখা গৈছে প্ৰায় 1000ৰো ওপৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফ'ৰ্চ তাত আছে BSFৰ লগতে। BSF যিহেতু তাত থাকেই, মুৰ্ছিদাবাদ যিহেতু বাংলাদেশৰ লগত ৰাষ্ট্ৰীয় সীমা একেলগে আছে তেওঁলোকৰ। তথাপিও আমি প্ৰব্লেমটো সেইখিনি লেখা ঠিকেই আছিলে, কিন্তু এখন ৰাজ্য চৰকাৰৰ দায়িত্ব ৰাজ্যখনত যিমানখিনি নাগৰিক থাকে সেই নাগৰিকখিনিৰ সুৰক্ষাৰ দায়িত্ব, সেইটো আমি সকলোৱে জানো। সেয়া ৱেষ্ট বেংগলে হওক, উত্তৰ প্ৰদেশে হওক, অসমেই হওক, কাৰো ক্ষেত্ৰত কোনো ব্যতিক্ৰম নহয়। আজি বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত এই প্ৰতিবাদ জনাই ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগত যি ৰাষ্ট্ৰপতি শাসন বিচৰা হৈছে, ইয়াৰ মুখ্য কাৰণটো হৈছে যে ৱেষ্ট বেংগল গভৰ্ণমেণ্টে আজিলৈকে একো কৰিব পৰা নাই। ৱেষ্ট বেংগল গভৰ্ণমেণ্টৰ এজনো ৰাজনৈতিক অধিকাৰীয়ে হওক বা প্ৰশাসনিক ব্যক্তিয়ে হওক সেইখিনি নিৰ্যাতিত পৰিয়ালৰ ওচৰত আজিলৈকে উপস্থিত হ'বলৈ তেওঁলোকে সময় পোৱা নাই। এইটো এটা দুখৰ বিষয়। আজি আপুনি ক'ব পাৰে যে ৱেষ্ট বেংগলত হোৱাৰ পিছতো আজি আমি অসমত কিয় প্ৰতিবাদ কৰিব লগা হৈছে। ইয়াত প্ৰতিবাদ কৰিব লগা হৈছে এইখিনিয়ে, কাৰণ সেইখিনিও আমি একেখন ৰাষ্ট্ৰত যিহেতু আমি নিৰ্বাহ কৰি আছো, তেতিয়াহ'লে সেইখিনিও আমাৰে মানুহ। কিন্তু আমি আচলতে ইয়াত মাতিব লগা বাধ্য হোৱাৰ কাৰণ হ'ল যে পশ্চিমবংগ চৰকাৰে আজিলৈকে একো এটা এনেকুৱা ভাল সিদ্ধান্ত বা সেই হিন্দু পৰিয়ালখিনিৰ সুৰক্ষাৰ কাৰণে একো এটা সিদ্ধান্ত ল'ব পৰা নাই। কেন্দ্ৰীয় চৰকাৰ ক'ৰবাত বিফল হৈছে নেকি? চব কেন্দ্ৰীয় চৰকাৰ বিফল হৈছে বুলি এইকাৰণে ক'ব নোৱাৰি, কাৰণ ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰতিটো বস্তুৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰে নিজৰ ফালৰ পৰা দিব পাৰে, প্ৰশাসনিক দায়িত্বও ৰাজ্য চৰকাৰৰ ওপৰত দায়িত্ব আছে, যিহেতু